মোৰ নাম দীপু কৰ্মকাৰ। মই গুৱাহাটী মেডিকেল কলেজৰ ষ্টাফ ৱাৰ্ড বয় হয়, ৱাৰ্ড গাৰ্ল নহয়। কিন্তু মই 2010ত জুবিন দাৰ পেচেণ্ট যিখিনি পেচেণ্ট খবৰ ল'ব যায়, সাহায্য দিয়া পেচেণ্ট খবৰ ল'ব গ'লে ৰাতিপুৱা 3টা 3:30 বজাত পেচেণ্ট খবৰ ল'ব যায়। এনেকুৱা কৰিছে যে চিষ্টাৰ কৈছে, চিষ্টাৰ কৰ্মচাৰী নাই নেকি? মই তাৰপিছত চিষ্টাৰ কৈছে শুই অলপমান ৰেষ্ট লৈ আছে 3:30 বজাত। তাৰপিছতে 3:30 খবৰ ল'ব যাওঁতে মোক অলপ ৰেষ্ট লৈ আছে। তাৰপিছত মোক জুবিন দাই পানী বটলটো চকুত দি পেলাই অলপ মাৰি পেলাই উঠাই দি ক'লে যে তুমি পেচেণ্ট আহিছে, অলপ ৰিচিভ কৰা। ৰিচিভ কৰি তাৰপিছত মোক ক'লে তুমি অকণমান মোৰ পেচেণ্টখিনি চোৱা চিন্তা কৰিবা, তুমি মোৰ ষ্টুডিঅ'লৈ আহিবা। তাৰপিছত ষ্টুডিঅ'ত এদিন গ'লো, নাপালোঁ। তাৰপিছত নেক্সট দিনা লগ পালোঁ। তাৰপিছত ক'লে যে মোৰ যিখিনি পেচেণ্ট যায় সেইখিনি চোৱা চিন্তা কৰিবা। মই হ'ব বুলি কৈ পেলাই গুচি আহিলোঁ। তাৰপিছত যিখিনি পেচেণ্ট দাদা তাত যায়, যোৱাৰ পিছত পেচেণ্টে বিচাৰি যোৱাৰ পিছত পেচেণ্টে তাতে মোৰ নাম্বাৰটো আৰু মোৰ নামটো অকণমান লিখি পেলাই দি পঠাই যে তেওঁক লগ ধৰিবা, তেওঁ গোটেইখিনি কৰি দিব। তাৰপিছত মই টিকেট কাটি পেচেণ্টক মই ভৰ্তি কৰাই চোৱা চিন্তা দায়িত্বখিনি কৰোঁ। তাৰপিছতে পেচেণ্টৰ যেতিয়া বিল হয়, সিহঁতে বাকী কৰে, য'তে ত'তে বাকী কৰে মানুহখিনিয়ে। বাকী কৰাৰ পিছত বিলখিনি ছুটি হোৱাৰ আগে বিলখিনি লৈ যায় দাদা তাত নিয়াৰ পিছতে তাৰ পৰা ঘূৰি আহি পেলাই কয় যে আমি বিলটো জমা দিলোঁ, 30% কাটি দিলে 10,000 হ'লে 3,000 টকা কাটা যায়, 7,000 টকা আমাক দিয়ে। তেতিয়া মই আকৌ একো উত্তৰ নেদিওঁ। কোনে কাটিছে, কি কৰিছে, সেই বস্তুটো মই উত্তৰ নেদিওঁ। কাৰণ মই অকল চোৱাহে দায়িত্ব, মোৰ ফাইনেন্সিয়েলি মোৰ আণ্ডাৰত নাই। কোনে কাটি দিছিলে? পেচেণ্ট পাৰ্টিক য'ত বিল জমা দিব যায়, জুবিন দাৰ ঘৰত জমা দিব যায়, জুবিন দাৰ লগত কোন থাকে কোন নাথাকে সেই বস্তু মই নাজানো। খালি 30% কাটা বুলি গম পাওঁ। তাৰপিছত লাহে লাহে আহি মই টোটেলি 2010ৰ পৰা 2024 নৱেম্বৰ মাহত মই 15-16 বছৰ হ'ব। তাৰপিছতে এদিন জুবিন দাই বহীটো ডায়েৰী এটা আছিলে, ডায়েৰীটো জোৰ জবৰদস্তিকে সুধি লৈ গৈছে। কৈছে লাগে এই ডায়েৰীখন জুবিন দাক লাগে। মই জুবিন দাৰ হাতে দিম, মই ডায়েৰী দিম। মই জুবিন দাই মোক এখন ডায়েৰী কিনি দিছিলে। কিনি দিয়া ডায়েৰীটো মই টোটেলি 288টা পেচেণ্ট চাইছোঁ। এটা পেচেণ্টৰ প্ৰায় 10,000 পৰা 15,000 টকা হয়। তাৰপিছতে আৰু লৈ গ'লো। ডায়েৰীখন কোনে লৈ গৈছিলে? সিদ্ধাৰ্থ GMC পৰা আহি লৈ গৈছে। তাৰপিছত মই কেনেকুৱা আৰু মই হেৰি কৰি আৰু মই তেতিয়াৰ পৰা মই মনটো ডেমেজ কৰি বহি থাকিলোঁ আৰু এবছৰ। এজন ৰোগীৰ বাবে কিমান মান টকা? এজন ৰোগীৰ বাবে প্ৰায় 10,000 পৰা 15,000 টকা খৰচ কৰে পেচেণ্ট পাৰ্টি খৰচ কৰিলে। সিহঁতে যেতিয়া পেচেণ্টটো ছুটি হোৱাৰ আগে আগে বিলখিনি বনাই দাদা তাত লৈ যায়। দাদা তাত 30% কোনে কাটে সেই বস্তুটো এতিয়া ৰোগীয়ে জানিব। পিছৰে কয় যে 30% কাটিলে 10,000, 3,000 কাটা গ'ল, 7,000 দিলে। সিহঁতে আহি পেলাই ক'ব যে পেচেণ্ট ফাৰ্মাচীত আমি বাকী মাৰিব নোৱাৰিম, আমাৰ পইচা কমাই দিলে। এতিয়া মই জুবিন দাকো ক'ব নোৱাৰোঁ, জুবিন দাৰ ভিতৰত কোন মানুহ আছিলে সেইজনকো নাজানো ক'ব কাৰণে। কিন্তু মই অকল পেচেণ্টকেইটা পঠাই দিয়া দায়িত্ব, মোৰ তাত দায়িত্ব এটা পঠাই দিয়ে আৰু মই ডায়েৰীখনত এটা এটা কৰি লিখি 2010 অক্টোবৰৰ পৰা 2024 অক্টোবৰলৈ মই টোটেলি 288টা পেচেণ্ট, এইখিনি পেচেণ্ট মই চাইছোঁ। তাৰপিছতে আৰু আজি আপোনাক SIT মোক কালি ফোন কৰিছে, পৰহি ফোন কৰিছে। ফোন কৰাৰ পিছতে গৈছোঁ। আজি মই গোটেইখিনি তথ্যখিনি মোৰ একাউণ্ট চেক কৰিছে, একো পোৱা নাই। বাকী চবখিনি পাইছে আৰু অলপমান বস্তু কালেক্ট কৰিব দিছে। আৰু এনেকুৱা মিডিয়া চিডিয়াৰ ওচৰত প্ৰায় তেনেকৈ নোযোৱাটো ভাল। আৰু বৰ্তমান আকৌ কিবা এটা মিষ্টেক হৈ যাব, আপোনালোকে আৰু বৰ্তমান অলপ হেৰি কৰিব, আমাক অসমীয়া হিচাপে জীয়াই ৰাখিব। বাকী জুবিন দাই ন্যায় পাৱাটো আমি বিচাৰোঁ। ৰোগীবিলাকৰ যেতিয়া চিকিৎসা প্ৰদান কৰা হৈছিলে তেতিয়া জুবিন দা খবৰ ল'ব আহিছিলে? জুবিন দাক সদায় লগ পাওঁ মই 2 দিনকৈ। পুৱা ৰাতি ফাংচন কৰি আহি দুদিনকৈ পুৱা ৰাতি উঠি যায়। গোটেই পেচেণ্টকে খবৰ লয়, অকল এটা ডিপাৰ্টমেণ্ট, গোটেই GMC-টো টোটেলি খবৰ লৈ মোক সোধে যে হেৰি কিবা ভোক লাগিছে, কিবা খাব মন আছে নেকি, খাব লাগিছিল, কিবা আছে নেকি? বেলেগ নাই। মই পুৰি চব্জি খাব, কৈছে খাম। এনেকুৱা বুলি ক'লে মই আৰু দাৰ মাৰি এই কছাৰী হোটেলত মই যাই ইমাৰ্জেঞ্চি সন্মুখেদি দোকানখন থাকে, তাতে 12 টকাই দি পুৰি 1 প্লেট আনি দিওঁ। সেনেকৈ তিয়াই খায়। কেতিয়াবা টেকেলি পিঠা আনি দিওঁ। সেনেকুৱা মানুহজনক লগ নাপালেও মই সপ্তাহত 2 দিনকৈ লগ পাইছিলোঁ। আৰু এই যি সমগ্ৰ ঘটনা সংঘটিত হ'ল, যি ৰোগীৰ বাবে দিয়া পইচাও আত্মসাৎ কৰিছে, কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত এতিয়া সিহঁতে জানিব, সিহঁতে কেনেকুৱা কৰিছে। এইটো বস্তু ডাঙৰ ভুল হৈছে। এতিয়াহে গম পাইছোঁ যে এজন মেনেজাৰ আছে, মেনেজাৰ যে 30% কাটি দিয়ে, সেই বস্তুটো বহুত দুখ লাগে আৰু।